ছোৱালীয়ে নিজৰ ভৱিষ্যতক লৈ বহু বেছি চিন্তা কৰে। সকলো ছোৱালীৰ পচন্দো একে নহয়। আজি মই আলোচনা কৰিম এজনী ছোৱালীয়ে কেনেকুৱা জীৱন সংগী বিচাৰে বা পচন্দ কৰে। 1 নম্বৰ, ছোৱালীজনীৰ প্ৰতি যত্ন লোৱা। সকলো ছোৱালীয়ে বিচাৰে যে তাইৰ বিয়া হোৱাৰ পিছত তাইৰ স্বামীয়ে তাইৰ প্ৰতি যত্ন লোৱাটো, তাইক মৰম কৰাটো। কাৰণ প্ৰতিজনী ছোৱালীয়ে অকল তাইৰ স্বামীৰ বাবেই নিজৰ আপোন ঘৰখন এৰি আহে। সেইবাবে প্ৰতিজনী ছোৱালীয়ে তাইৰ স্বামীৰ পৰা যত্ন পোৱা আৰু ভাল পোৱা বিচাৰে। 2 নম্বৰ, তাইৰ পৰা পৰামৰ্শ লোৱা। পৰামৰ্শ লোৱা ল'ৰাক ছোৱালীবোৰে বহুত পচন্দ কৰে। কাৰণ সকলো ছোৱালীয়ে ভাবে যে তাইৰ বিয়া হোৱাৰ পিছত তাইৰ স্বামীয়ে তাইৰ পৰামৰ্শ লোৱাটো। কিছুমান মানুহ আছে যে কিছুমান কাম পৰামৰ্শ নোলোৱাকৈ কৰে আৰু পিছত তাৰ পৰিণাম বেয়া হয়। সেইবিলাক ল'ৰাক ছোৱালীবোৰে পচন্দ নকৰে। ছোৱালীসকলে সেই ল'ৰাক পচন্দ কৰে যিয়ে সকলো সময়ত পত্নীৰ পৰামৰ্শ লয়। 3 নম্বৰ, দুজনৰ মাজত বিশ্বাস থকা। এটা সম্পৰ্কত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হ'ল দুজনৰ মাজত বিশ্বাস থকা। যদি বিশ্বাস নাথাকে তেনেহ'লে এটা সম্পৰ্ক জীয়াই থাকিব নোৱাৰে। সেইবাবে সকলো ছোৱালীয়ে এজন বিশ্বাসী ল'ৰাক পচন্দ কৰে। কাৰণ বিয়াৰ পিছত সম্পৰ্ক জীয়াই ৰাখিবলৈ বিশ্বাস থকাটো অতি জৰুৰী। সেইবাবে প্ৰতিজনী ছোৱালীৰ পচন্দ এজন বিশ্বাসী ল'ৰা। 4 নম্বৰ, কম বেছি পৰিমাণৰ হ'লেও জনপ্ৰিয় হোৱাটো। ছোৱালীবোৰে জনপ্ৰিয় ল'ৰাক বহুত পচন্দ কৰে। কাৰণ তাইৰ স্বামী যদি জনপ্ৰিয় হয় বা বহুত মানুহে চিনি পায় বা সন্মান কৰে, তেনেহ'লে তাইৰ স্বামীৰ লগতে তাইও জনপ্ৰিয় হয়, লগতে সন্মানো পায়। সেইবাবে জনপ্ৰিয় ল'ৰাক ছোৱালীবোৰে জীৱনসংগী হিচাপে পাব বিচাৰে। 5 নম্বৰ, সুখত থাকিবলৈ কমকৈ হ'লেও পইচা থকাটো। সকলো ছোৱালীয়ে ভাবে যে তাইৰ জীৱনটো যাতে সুখৰ হয় আৰু টকা পইচাৰ যাতে অভাৱ নহয়। সুখী হ'বলৈ হ'লে কমকৈ হ'লেও টকা থাকিব লাগিব। তেনেকুৱা ল'ৰাক ছোৱালীবোৰে পচন্দ কৰে।